হয়, মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি পুঞ্জান পথ বুলি কয়, পুঞ্জান পথৰ পৰা মাত্ৰ ১ কিলোমিটাৰ নিলগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এটা বিশেষ স্থানত। আৰু এই স্থানটো সম্প্ৰতি চৰ্চিত হৈছে এটা বিশেষ কাৰণত। আচলতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি নিৰ্মাণকাৰী প্ৰতিষ্ঠান, এই প্ৰতিষ্ঠানৰ চূড়ান্ত ময়মতালি, তেওঁলোকৰ দম্ভালি আৰু তেওঁলোকৰ অহংকাৰৰ বাবে চৰকাৰী সকলো নীতি নিয়ম ভৰিৰে মোহাৰাৰ ফলতেই এগৰাকী অতি দৰিদ্ৰ শ্ৰমিকে মৃত্যুৰ মুখত পৰিছে। মই সমগ্ৰ ঘটনা মোৰ সতীৰ্থই দেখুৱাব কিদৰে আচলতে ঘটনাটো সংঘটিত হৈছিল। এই ঘটনা সংঘটিত হৈছিল প্ৰায় ৪৮ ঘণ্টাৰ পূৰ্বে, অৰ্থাৎ দেওবাৰে বিয়লি প্ৰায় ৪ মান বজাত সংঘটিত হৈছিল। যিটো কৌশল শৰ্মা এণ্টাৰপ্ৰাইজ নামৰ দিল্লীৰ যিটো প্ৰতিষ্ঠান, এই যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ জাজিৰ পৰা ডিমৌ পৰ্যন্ত যি ৪৪.৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা নিৰ্মাণ কৰাৰ বাবে ৩টা প্ৰতিষ্ঠানক দায়িত্ব দিছিল। আৰু এই ৩টা প্ৰতিষ্ঠানৰ ভিতৰে প্ৰগতি নাৰ্ছিং হোমৰ পৰা ডিমৌলৈকে, আচলতে যিটো প্ৰগতি চাৰিআলি বুলি সম্প্ৰতি পৰিচিত, এই প্ৰগতি চাৰিআলিৰ পৰা ডিমৌলৈকে সৰ্বমুঠ প্ৰায় ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলেকা এই কৌশল শৰ্মা এণ্টাৰপ্ৰাইজক দায়িত্ব অৰ্পণ কৰিছিল। আৰু এই কৌশল শৰ্মা এণ্টাৰপ্ৰাইজে শ্ৰমিকৰ সুৰক্ষাৰ ক্ষেত্ৰত যিবোৰ নীতি নিয়ম বলবৎ কৰিব লাগে, যিবোৰ নীতি নিয়ম কঠোৰভাৱে পালন কৰিব লাগে, এটাও নীতি নিয়ম পালন নকৰাকে অতি বিপদজনকভাৱে প্ৰায় ২০ ফুট গভীৰতাত থকা এটা গাঁতৰ ভিতৰত শ্ৰমিকজনক আচলতে কাম কৰিবলৈ বাধ্য কৰাইছিল। তেওঁৰ কোনো হেলমেট নাছিল, অন্য ধৰণৰ সুৰক্ষা বেষ্টনী নাছিল, যাৰ ফলত কাষতে কাম কৰি থকা এখন এক্সকেভেটৰ, নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ নিজৰ এখন এক্সকেভেটৰৰ পৰা উপৰি পৰা এটা ডাঙৰ মাটিৰ টুকুৰা, যিটো টুকুৰাৰ লগত আচলতে শিলৰ সংমিশ্ৰণ আছিল, আৰু সেই টুকুৰাটো শ্ৰমিকজনৰ মূৰত পৰাৰ পিছতে থিতাতে মৃত্যু হয়। আমাৰ হাতত যিখিনি তথ্য আহি পৰিছে, চিকিৎসালয়ৰ সূত্ৰই শ্ৰমিকজন, যিজন মৃত শ্ৰমিকৰ নাম হ'ল প্ৰদান পেগু, বয়স প্ৰায় ৩২ বছৰ। তেওঁ ঘৰ ডিব্ৰুগড় জিলাৰ বগীবিল অঞ্চলত। মিচিং সম্প্ৰদায়ৰ এই দৰিদ্ৰ শ্ৰমিকজনে আচলতে নিজৰ পেটৰ ভাত মুঠি মোকোলাবৰ কাৰণে ইয়াত কঠোৰ শ্ৰম কৰিছিল। আৰু দুৰ্ভাগ্যজনকভাৱে এক্সকেভেটৰেৰে তুলি ধৰা মাটিৰ চপৰা উপৰি পৰাৰ ফলতে শ্ৰমিকজনৰ কৰোণভাৱে মৃত্যু হয়। কিন্তু এই কৌশল শৰ্মা এণ্ড ঠিকাদাৰ প্ৰতিষ্ঠানটোৰ যিগৰাকী শিৱসাগৰৰ স্থানীয় তদাৰককাৰী, আচলতে ডিমৌৰ নিবাসী, যি নিজকে ইয়াতে জনসংযোগ বিষয়া বুলি পৰিচয় দিয়ে, এই ব্যক্তিজনে সমগ্ৰ ঘটনাটো গোপন কৰিলে। আচৰিত কথা, প্ৰায় ১০ মিনিটৰ পূৰ্বে আমি শিৱসাগৰ সদৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰিছিলোঁ। শিৱসাগৰ সদৰ আৰক্ষীয়ে স্পষ্ট কৰি দিছে যে ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ যি ঘটনা সংঘটিত হ'ল, এই ঘটনাৰ সন্দৰ্ভত আমাক কোনো তথ্য অৱগত কৰা নাই। আচৰিত কথাটো হ'ল যে এই ঘটনাস্থলীৰ পৰা সদৰ থানাৰ দূৰত্ব ১ কিলোমিটাৰ, আৰু ঘটনাস্থলীৰ পৰা শিৱসাগৰ জিলা শ্ৰম বিভাগৰ কাৰ্যালয়ৰ দূৰত্ব মাত্ৰ ৭০০ মিটাৰ। কিন্তু কোনো এটা চৰকাৰী বিভাগক এই শ্ৰমিকজনৰ মৃত্যু সন্দৰ্ভত কোনো তথ্য অৱগত নকৰিলে। ইফালে আমি নিজা সূত্ৰৰ উদ্ধৃতি দিয়ে আমি জানিব পাৰিছোঁ, আচলতে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত যি সময়ত শ্ৰমিকজনক লৈ গৈছিল, সেই সময়ত শ্ৰমিকজন সম্পূৰ্ণৰূপে মৃত বুলি, আচলতে যাক চিকিৎসা বিজ্ঞানৰ ভাষাত ব্ৰড ডেড বুলি কয়, তেওঁলোকে ব্ৰড ডেড বুলি অৱগত কৰিছিল। আমি এই সমগ্ৰ ঘটনাত যিহেতু কৌশল শৰ্মা এণ্ড এণ্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানটোৱে যিহেতু এগৰাকী অসমীয়া শ্ৰমিকক কৰোণভাৱে মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ পিছতো সমগ্ৰ ঘটনাটো গোপনীয়তা কৰাৰ চেষ্টা চলাইছে, যাৰ বাবে আচলতে শ্ৰমিকজনৰ এই মুহূৰ্তলৈকে স্থানীয় আৰক্ষীক কোনো তথ্য অৱগত কৰা নাই। আৰু অৱগত নকৰাৰ অৰ্থটো এইটোৱে হ'ল যে শ্ৰমিকজনক তেওঁলোকে মৰণোত্তৰ পৰীক্ষা সম্পন্ন নকৰিলে। তাৰ বিপৰীতে কিন্তু আমাৰ হাতত পৰা নিৰ্ভৰযোগ্য সূত্ৰই জানিব দিছে মাত্ৰ ৫ লাখ মান টকাৰ বুজাবুজি কৰি সমগ্ৰ বিষয়টো গোপনে ৰাখিলে। আৰু এই গোটেই ঘটনাটো গোপন কৰাৰ আগভাগ ল'লে ডিমৌৰ নিবাসী এগৰাকী, যিগৰাকীয়ে প্ৰতিষ্ঠানটোৰ জনসংযোগ বিষয়া বুলি কয়। এই ঘটনাৰ বিষয়ে জানিব পাৰি অসমীয়া যুৱ মঞ্চৰ এগৰাকী নেতৃবৃন্দ আমাৰ ওচৰলৈ আহিছে। আমি নেতৃবৃন্দগৰাকীৰ পৰা পোনে পোনে সমগ্ৰ তথ্য জানিব বিচাৰিম। আচলতে এজন যুৱকৰ মৃত্যু হোৱাৰ পিছতো এই সমগ্ৰ ঘটনা গোপনীয়তা কৰাৰ আঁৰৰ উদ্দেশ্য কি? নহয় চাওক, শ্ৰমিক আইনক আচলতে ভৰিৰে মোহাৰি একাংশ আচলতে এনেধৰণৰ প্ৰভাৱশালী নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ মালিকসকলে আচলতে পূৰ্বতেও আচলতে বিভিন্ন ধৰণেৰে শ্ৰমিকসকলক শোষণ বা বঞ্চনাৰ বলি কৰাই আহিছে। এয়া ঘটনা প্ৰথম নহয়। আৰু আজি দুদিন পূৰ্বে পেগু নামৰ এজন আচলতে অতি দৰিদ্ৰ পৰিয়ালে, যি আচলতে দুবেলা দুমুঠি যোগাৰ কৰাৰ কাৰণে আচলতে এনেধৰণৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানে বাধ্য কৰাইছিল, এনেধৰণৰ বিপদসংকুলভাৱে আচলতে কাম কৰাৰ বাবে বাধ্য কৰাইছিল। ইতিমধ্যে আপোনালোকে
তেওঁলোকে কৈছে যে কোনো ধৰণৰ আচলতে সুৰক্ষাৰ বাবে নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহে কোনো ধৰণৰ সুৰক্ষাৰ ব্যৱস্থা নকৰে। এগৰাকী আপোনাৰ কৰ্মচাৰীক সুৰক্ষাৰ নামত যি ধৰণৰ আচলতে নীতি নিয়ম বিভাগে বান্ধি দিয়ে, সেই নীতি নিয়মসমূহ সম্পূৰ্ণৰূপে ভেঙুচালি কৰি কেৱল মাত্ৰ মুনাফা লুটাৰ স্বাৰ্থত এই ধৰণৰ আচলতে কৌশল শৰ্মা এণ্টাৰপ্ৰাইজ নামৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহে পূৰ্বতেও এনেধৰণৰ কাম কাজ কৰি আছে। আজি দুদিন পূৰ্বে ইয়াৰ চূড়ান্ত ৰূপ দেখা পালে। গতিকে এনেকুৱা এটা ঘটনা হৈ যোৱাৰ পাছত এজন নিৰপৰাধী আচলতে নিজৰ জীৱনটো দিয়াৰ পাছতো ঘটনাটো গাপ দিয়াৰ চেষ্টা কৰিলে, জিলা প্ৰশাসনক কোনো ধৰণৰ আচলতে অৱগত কৰাৰ চেষ্টা নকৰিলে, এয়া নিশ্চয়কৈ দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য। এনে কাৰ্যক আমি অসমীয়া যুৱ মঞ্চে তীব্ৰ ভাষাৰে গৰিহণা দিছো। আমি শিৱসাগৰ জিলা প্ৰশাসন, শিৱসাগৰ জিলা আয়ুক্ত মহোদয়লৈ আহ্বান জনাইছো যে এই যি বিতৰ্কৰ আচলতে সূত্ৰপাত হ'ল, এই বিতৰ্কৰ আচলতে অন্ত পেলাবলৈ আমি অনুৰোধ জনাইছো। আৰু সমান্তৰালকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছো যে এই যি খিলঞ্জীয়া লোকজনে আচলতে নিজৰ পেটৰ টাউনত আচলতে এনেধৰণৰ পুঁজিপতিৰ হাতত নিজৰ জীৱন দিবলগীয়া হ'ল, এই কাৰ্য শেষ হওক আৰু এই কাৰ্যৰ আচলতে উচ্চ পৰ্যায়ৰ তদন্ত হওক। যিজন নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ মুখীয়া আছে বা যিজনে এই শিৱসাগৰৰ কামসমূহ চোৱা চিতা কৰি আছে, তেখেতক আচলতে প্ৰশাসনে কৰায়ত্ব কৰিব লাগে। ইয়াৰ পূৰ্বতেও আচলতে এনেধৰণৰ শ্ৰমিকক মাৰপিট কৰা বা বিভিন্ন ধৰণৰ ঘটনাৰ সূত্ৰপাত হৈছে। গতিকে এই ঘটনা শেষ হওক, ইয়াৰ এক উচ্চ পৰ্যায়ৰ তদন্ত হওক, অন্যথা কিন্তু আমি অসমীয়া যুৱ মঞ্চই এই নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে বা সেই যুৱকজনক ন্যায় দিয়াৰ ক্ষেত্ৰত কিন্তু আমি ৰাজপথলৈ আহিবলৈ বাধ্য হ'ম। আৰু তাৰ পাছত কিন্তু এনেধৰণৰ আচলতে অনাকাংক্ষিত পৰিৱেশ পৰিস্থিতি যদি উদ্ভৱ হয়, তাৰ কাৰণে কিন্তু আমি অসমীয়া যুৱ মঞ্চ কোনো কাৰণতে দায়ী নহয়। এই কথা আপোনালোকৰ জৰিয়তে আমি স্পষ্ট কৰি দিছো। হয়, আচলতে অসমীয়া যুৱ মঞ্চই কৈছে যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোক ৪ লেনযুক্ত পথলৈ ৰূপান্তৰিত কৰাৰ বাবে যি পদক্ষেপ লৈছে, সেই পদক্ষেপ আদৰণীয় পদক্ষেপ। মুখ্যমন্ত্ৰীয়ে নিজেই কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে যোগাযোগ কৰি ডেডলাইন বান্ধি দিছে, ক্ষীপ্ৰতাৰে কাম সমাপন হ'ব লাগে। আৰু ইয়াৰ বাবে জিলা প্ৰশাসনকো, জিলা আয়ুক্তগৰাকীয়েও বিভিন্ন সময়ত প্ৰায় ৪ দিনৰ পূৰ্বে জিলা আয়ুক্তগৰাকীয়ে সমগ্ৰ ৪ লেনযুক্ত নিৰ্মাণ কাৰ্যৰ তদাৰক কৰিছে। কিন্তু মই মোৰ সতীৰ্থই দেখুৱাব, কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে যিগৰাকী শ্ৰমিকে কৰুণ মৃত্যুক সাৱটি ল'লে, সেই শ্ৰমিকজনৰ এপাত চেণ্ডেল কিন্তু এতিয়াও এই গভীৰ গাঁতটোত পৰি আছে। আটাইতকৈ দুখৰ কথা, আৰু যিটো গাঁতত এই শ্ৰমিকজনৰ মৃত্যু হ'ল, এক্সকেভেটৰে য'ৰ পৰা মাটি আচলতে তালে পেলাই দিলে, সেই গাঁতটো আচলতে গাঁতটো তেনেকৈ অৰ্ধনিৰ্মিত অৱস্থাতে আচলতে আধা খন্দা অৱস্থাতে এৰি থৈ গ'ল। আৰু মোৰ সতীৰ্থই দেখুৱাব কিমান বিপদজনকভাৱে এই ৰাষ্ট্ৰীয় ঘাইপথটোৱেদি যান বাহন অহা যোৱা কৰি আছে। যিকোনো সময়ত আচলতে যদি যান বাহনৰ কিবা কাৰণত আচলতে নিয়ন্ত্ৰণ হেৰুৱাবলৈ হয়, তেতিয়াহ'লে পোনে পোনে আচলতে এই গভীৰ গাঁতটো, যিটো প্ৰায় ১৫-২০ ফুট গভীৰতাৰ গাঁত, এই গাঁতটোতে আচলতে যান বাহন সোমাই পৰিব। আৰু ইমান বিপদজনক অৱস্থাত তেওঁলোকে এৰি থৈ যোৱাৰ পিছত নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে কিন্তু অদ্যপৰিমিতলৈকে যিদৰে আচলতে সাংকেতিক ফলক লগাব লাগে, যিদৰে আচলতে তেওঁলোকে ৰিবন টানি দিব লাগে, এই অঞ্চলত যান বাহন যাতে কিছু গতিবেগ হ্ৰাস কৰি যায়, তাৰ কাৰণে আচলতে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। কেৱল মাত্ৰ পাল মৰা আৰু দায় সৰা নীতিৰে ইজনৰ পিছত সিজনক মৃত্যুৰ মুখলৈ ঠেলি কেৱল ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ আচলতে এই যে অনা অসমীয়া প্ৰতিষ্ঠানবোৰে যি দৌৰাত্ম্য চলাইছে, এয়া কিন্তু চৰম দুৰ্ভাগ্যজনক হিচাপে পৰিচালিত হয়। তেনেস্থলত আচলতে এই যে যিগৰাকী প্ৰধান পেগুৰ আচলতে মৃত্যুৰ এই মুহূৰ্তলৈকে কোনো ধৰণৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন নহ'ল, নিকটৱৰ্তী আৰক্ষীক কোনো ধৰণৰ অৱগত নকৰিলে। মৃত্যু হোৱাৰ পিছতেই অতি গোপনে আচলতে শ্ৰমিকজনৰ মৃতদেহ ঘৰলৈ লৈ যোৱা হ'ল আৰু এটা গোপন বুজাবুজি কৰি সমগ্ৰ বিষয়টো গাপ দিবলৈ চেষ্টা কৰা হ'ল। ই কিন্তু চৰম দুৰ্ভাগ্যজনক হিচাপে পৰিচিত হৈছে। তেনেস্থলত শিৱসাগৰ জিলা প্ৰশাসন, শিৱসাগৰ আৰক্ষী প্ৰশাসনে কিদৰে এনে চক্ৰসমূহক নাকি লগায় আৰু এইগৰাকী বগীবিলৰ নিৰীহ শ্ৰমিক প্ৰধান পেগুৰ পৰিয়ালক কিদৰে ন্যায় প্ৰদান কৰে, সেয়া হ'ব কিন্তু লক্ষণীয়।